নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। NI বিভাগ जो নিয়া বিভাগ হয় তাৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। দৰমহাসমূহ 30,000 টকাকৈ পাৰ মান্থ আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতো আছে, তাতো আপোনালোকে গৈ জইন বা ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ হোৱাটছআপতো পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি নিয়াৰ ফালৰ পৰা আহিছে, NI ফালৰ পৰা 124টা ইনস্পেক্টৰ, হেড কনষ্টেবল এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। নিয়া বিভাগৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰিছে। নিয়া মানে হৈছে NI মানে হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, যিটোক শ্বৰ্ট ফৰ্মত নিয়া বা NI বুলি কোৱা হয়। আৰু ইয়াৰ পৰা কিছুমান ইনস্পেক্টৰৰ ভেকেঞ্চি আহিছে আৰু আপোনালোকৰ কিছুমান কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি আবেদন কৰা লাষ্ট ডেট হৈছে 26 ডিচেম্বৰ। প্ৰায় আপোনালোকৰ এমাহমান সময় আছে, সেই এমাহৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এমাহত 4-5 দিনমান সময় আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকৰ পোষ্ট ডিটেইলছখিনি যদি মই ক'বলৈ যাওঁ, অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, যিটোক শ্বৰ্ট ফৰ্মত NIA বুলি কোৱা হয়। আৰু পোষ্ট ডিটেইলছৰ কথা যদি ক'বলৈ যাওঁ, ইনস্পেক্টৰৰ ভেকেঞ্চি আছে, হেড কনষ্টেবলৰ ভেকেঞ্চি আছে দেখিবলৈ পাব। আৰু যদি মই আপোনালোকক টোটেল ভেকেঞ্চিৰ কথা ক'বলৈ যাওঁ, 164টা ভেকেঞ্চি দেখিবলৈ পাব। চেলাৰীৰ ক্ষেত্ৰত 25,500 পৰা 1,42,400 টকা পৰ্যন্ত, মানে মিনিমাম আপোনালোকৰ 30 পৰা 35 মান আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হৈ যাব, কিয়নো ইয়াত আপোনালোকৰ DAF এনেকুৱা ধৰণৰবিলাক প্লাছ হৈ যায়। আৰু জব লোকেশ্যন হৈছে অল অভাৰ দ্য ইণ্ডিয়া। এপ্লাই মোড আছে অফলাইন যোগে কৰিব লাগিব। নিয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে nia.gov.in, এইটোত গ'লে আপোনালোকৰ এডভাৰটাইজমেণ্টখন পাই যাব। তাৰ আগতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো জানি লওক। ইয়াৰ কাৰণে এজ কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে সম্পূৰ্ণ ডিটেইলছটো মই আপোনালোকক জনাই দিছোঁ। এইখিনি আপোনালোকৰ নিয়াৰ বিভাগৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি আহি গৈছে। চ' আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় বা NI যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইনস্পেক্টৰৰ ভেকেঞ্চি আছে 55টা, ছাব ইনস্পেক্টৰ যিটোক কোৱা হয় SI আৰু ইনস্পেক্টৰটো I বুলি কোৱা হয়। আৰু যিটো ছাব ইনস্পেক্টৰ তাৰ কাৰণে আছে 64টা। এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ যিটো কোৱা হয় ASI, তাৰ কাৰণে আছে 5টাকৈ। আৰু যিটো 40টা আছে, যিটো হেড কনষ্টেবল SC বুলি কোৱা হয়, তাৰ কাৰণে আছে 5টাকৈ। যদি আপোনালোকে এইকেইটা ভেকেঞ্চিৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে, ইনস্পেক্টৰৰ কাৰণে বিচাৰিছে ডিগ্ৰী, ইনস্পেক্টৰ ছাব ইনস্পেক্টৰৰ কাৰণে বিচাৰিছে ডিগ্ৰী পাছ হ'ব লাগিব। এছিষ্টেণ্ট ছাব ইনস্পেক্টৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু হেড কনষ্টেবলৰ কাৰণে মাত্ৰ 12 পাছ হ'লেই হ'ল। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে, তেতিয়া আপোনালোকে হেড কনষ্টেবলৰ ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নিয়াৰ বিভাগৰ পৰা যিকেইটা ভেকেঞ্চি আহিছে তাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে, চ' আপোনালোকে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, এজ লিমিটটো বহুখিনিয়ে দিছে, আপোনালোকে দেখিব পাৰিছে 18ৰ পৰা 56 বছৰ পৰ্যন্ত দিছে। আৰু বয়সসমূহ 26 ডিচেম্বৰ 2024 মানে সেই সময়তহে গণনা কৰা হ'ব। লগতে আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো আপোনালোকে লাভ কৰিব। 18 বছৰৰ পৰা 56 বছৰলৈকে দিয়া আছে, এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰকৈ লাভ কৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, প্লাছ আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ দুয়োটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। মিনিমাম 18 আৰু মেক্সিমাম 56 ইয়াৰ্ছ হয়। আৰু লগতে যিটো চেলাৰী ডিটেইলছটো মই আপোনালোকক সেইটোও জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। যদি আপোনালোকে স্কিপ কৰি দিয়ে আপোনালোকে সকলোখিনি কথা গম নাপাব। আৰু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ যিটো এজ ৰিলেক্সেশ্যনৰ ৰুল আছে, সেইমতে আপোনালোকক দিয়া হ'ব বুলি কৈছে। আৰু চিলেকশ্যন প্ৰচিডিউৰটো কৈছোঁ, ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। যদি দুইটাতে পাছ কৰি যায় তেন্তে আপোনালোকে চাকৰিখিনি লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই চাকৰিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ 44,900 পৰা 1,42,000 মান পাব।
সাব ইন্সপেক্টৰৰ কাৰণে 35,440 পৰা 1,12,400 মান পাব আৰু ৰেচিষ্টেণ্ট সাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকে 29,200 পৰা 92,300 পৰ্যন্ত আপোনালোকে লাভ কৰিব হেড কনষ্টেবলৰ কাৰণে 25,500 পৰা 81,700 লাভ কৰিব এটো আপোনালোকৰ বেসিক পে হয় বেসিক পে মানে হৈছে যেটো প্ৰিন্সিপাল হেতু দিয়া হয় তাৰ লগত আপোনালোকৰ প্ৰতি বছৰে আপোনালোকৰ ডিএএফ এইবিলাক প্লাস হৈ থাকে প্ৰতি বছৰে বাঢ়ি যায় আৰু প্ৰতি মাহত এইবিলাক আপোনালোকৰ প্লাস হ'ব ডিএ বাকি মেডিকেল কিবা কিবেন্দ্ৰ আপোনালোকৰ বহুখিনি এই দৰমহাৰ লগত প্লাস আহিব মিনিমাম আপোনালোকৰ 30 পৰা 35,000 ষ্টাৰ্টিং স্যালাৰি বুলি আপোনালোকে ধৰি লব পাৰে যেটো একেবাৰে হেড কনষ্টেবল তাৰ কথা কৈছো বাকি কিন্তু আৰু বেছি হ'ব সো যদি আপোনালোকে গম পায় চেন্ট্ৰেল লেভেলৰ আপোনালোকৰ স্যালাৰিটো অলপ বেছি হয় যদি আপোনালোকে চেন্ট্ৰেল লেভেলৰ যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আবেদনসমূহ কৰি লব পাৰিব আবেদন how to apply for near recruitment ইয়াৰ কাৰণে এনআই ৰিক্ৰুটমেন্টৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে জিটো এড্ৰেছ দেখিব পাৰিছে SPADM NIA হেডকোৱাৰ্টাৰ অপোজিট CGO কমপ্লেক্স লোধি ৰোড নিউ দিল্লী 110003 এই ৰেষ্টত 26 ডিসেম্বৰ 2024 আগত যিখন এপ্লিকেশন ফৰ্ম পাই যাব আপোনালোকে গুগলৰ বা ক্ৰমত সকলোতে পাই যাব সেই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি ধুনিয়াকৈ এনভেলপত আপোনালোকৰ ডকুমেন্টছৰ জেৰক্স কপি এডুকেশন কোৱালিফিকেশন জেৰক্স কপি সকলোখিনি জেৰক্স কৰি মেলি এই যেটো এড্ৰেছ দেখিব যে এড্ৰেছত আপোনালোকে 26 ডিসেম্বৰ 2024 আগত পোৱাকৈ ডাকঘৰ যোগো নিজে হলো দি আহিব পাৰে নাইবা আপোনালোকে নিজে হলো গৈ দি আহিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিওটো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আজিলৈ বাই পুনৰ নতুন ভিডিওত লগ পাম